আজি তাৰ বাৰ্থডে মানে মোৰ ফাৰ্মেচিত কাম কৰা এই ল'ৰাজনৰ আজি শুভ জন্মদিন আৰু তাৰ নাম হ'ল ঋতুৰাজ। যদিও তাৰ বাবে এটা বিশেষ দিন, কিন্তু তথাপিও সি ৰাতিপুৱাৰ পৰা নিজৰ কামখিনি সুন্দৰকৈ কৰি নিছে। নিষ্ঠা সহকাৰে সি সদায় কাম কৰি যায় মোৰ ফাৰ্মেচিত। তাৰ এই বিশেষ দিনটোত আজি মই তাক এটি মিঠা হাঁহি উপহাৰ দিম, তাক অলপ সুখী কৰিবলৈ চেষ্টা কৰিম। সি গম পোৱা নাই যে তাক মই এনেদৰে ভিডিঅ' ৰেকৰ্ডিং কৰি আছোঁ। এই ভিডিঅ' ৰেকৰ্ডিংটো কৰিছোঁ তাৰ এই নিষ্ঠা আৰু সততাখিনি দেখুৱাবৰ বাবে। আৰু এতিয়া মই ইয়াক কেক আনিবলৈ পঠাম, মানে আজি সি গম নোপোৱাকৈ গোটেই কামটো কৰিবলৈ গৈ আছে। তাক এটা ছাৰপ্ৰাইজ দিম, চাই থাকক কেনেকুৱা কি হয়। সি এতিয়া নাই, সি এতিয়া ফাৰ্মেচিৰ পৰা ঘৰলৈ গৈছে। ঘৰত মানে অলপমান ফ্ৰেছ হৈ আহে, মানে সি ৰাতিপুৱা যিখিনি বাহিৰা কাম থাকে সেইখিনি কৰি মেলি আকৌ ধুনীয়াকৈ ওলাই মেলি আহে ঘৰৰ পৰা। এতিয়া সেই ঘৰলৈ যোৱা সময়টোতে আমি তাৰ বাবে যিখিনি বাৰ্থডেৰ বাবে যি কেক চেক আনিব লাগে সেইখিনি আনিবলৈ প্ৰিপেৰেশ্যন কৰিছোঁ। এইকেইটা পঠিয়াওঁ, তই কেকটো লৈ আনিবি দেই। আৰু তাক ভুলতো মানে গম পাবলৈ নিদিবি, একদম গম পাবলৈ নিদিবি, যাতে সি মানে তাক এটা ছাৰপ্ৰাইজ দিয়ে। সেইটো ভবা নাই ন তাক কেক কাটিম বুলি, হয় নাই? মানে ইও মোৰ এমপ্লয়ী হয়, ইয়াৰ যোৱাবাৰ কেক কাটিছিলে, মানে দেখিছিলে। এইবাৰ ঋতুৰাজ সি মোৰ এমপ্লয়ী, গতিকে তাৰ আজি এনেদৰে বাৰ্থডে চেলিব্ৰেশ্যন কৰিম। মানে তাক কোনোবাই চাগে বাৰ্থডেত কেক কাটি নাই কটা চাগে, মনত আছে? তোৰ লগৰ হয়, মোৰ দাদা হ'ব। দাদা হ'ব, কেক কটা নাই চাগে ন? মানে মই এটাই বুজাব বিচাৰিছোঁ, যাতে আপোনাৰ যোনে কৰ্মচাৰী নাথাকক কিয়, আপোনাৰ গোটেই বছৰটোৱে আপোনাৰ বাবে কাম কৰে, এটা দিন তাৰ বাবে কিবা এটা তাক মানে ছাৰপ্ৰাইজ দিবলৈ চাওক, তাৰ মনত এটা আনন্দ দিবলৈ চাওক, তাক এটা মুখত হাঁহি বিৰিঙাবলৈ আছে। চব আজি প্ৰিপেৰেশ্যন চলাই আছোঁ। সি নোপোৱা আগতে গোটেইখিনি কৰি লওক, তাৰপিছত চাই থাকিব। এয়া আমাৰ উদিতে কেক আনি পোৱালেহি। এইটো কেকটো এতিয়া কাটিম। হেপী বাৰ্থডে ঋতুৰাজ। কিন্তু সি এতিয়ালৈকে গম পোৱা নাই, ইহঁতে এতিয়া তাক লৈ আনিবগৈ। সি ফাৰ্মেচি আহি পালেহি। এতিয়া আমি কেকটো মানে অকণমান দূৰত ৰাখিছোঁ, ফাৰ্মেচিৰ পৰা বেগত ৰাখিছোঁ, তাক সিহঁতি লৈ আনিবগৈ। এয়া আমি অলপমান সজাই মেলি লওঁ ধুনীয়াকৈ, মানে তাক মানে বেলেগ এটা হাঁহি আজি উপহাৰ দিম আজি এই বিশেষ দিনটোত। এয়া এইপিনে আহি দিলোঁ হেপী বাৰ্থডে, আৰু তলত এনেদৰে কেক লিখি থোৱা আছে। এতিয়া আমাৰ ঋতুৰাজ আহিব, ইয়াৰ পৰা লৈ আনগে। ঋতুৰাজক লৈ আনগে, যা আদৰি লৈ আনিবি দেই ভালকে। গৈছে ঋতুৰাজক আনিবলৈ। তাৰপিছতে আমি আজি তাৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিম এনেদৰে। এইটো দেখিছেনে বাৰ্থডে বয় কেনেকৈ আদৰি আনিছে আমাৰ ডিম বেছৰ উদিত, আৰু এনেদৰে সকলোৱে তাক আদৰি আনিছে বাৰ্থডে পাতিবলৈ। এয়া বাৰ্থডে আজি চেলিব্ৰেশ্যন কৰিম। সি কিন্তু একো গম পোৱা নাই দেই। ঋতুৰাজক ৱেলকাম জনাইছোঁ আজি বাৰ্থডে কেক কাটিবলৈ। কিবা গম পাইছিলা নে কিবা কৰি আছে বুলি? ভাল লাগিছে নাই? মুখত হাঁহি, তাৰ ধুনীয়া হাঁহি, এই হাঁহি বিৰিঙাবৰ বাবে এনেকুৱা ধৰণৰ কাম কৰিছোঁ। এতিয়া বাৰ্থডে কেক কাটিব ঋতুৰাজে। তহঁতি আহা, চবা এলা। আৰু আহিছে বহুত মানুহ আহিছে, আমাৰ গীতাৰ্থ আহিছে, ধেৰ আহিছে। আৰু আজি বাৰ্থডে ধুনীয়া বাৰ্থডে হ'ব, বঢ়িয়া বাৰ্থডে হ'বলৈ গৈ আছে। আজি বাৰ্থডে কাটিব ডিম বেছৰ ধুনীয়াকৈ মেলি দিছে। চ' হেপী বাৰ্থডে মজা। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ঋতুৰাজ, হেপী বাৰ্থডে টু ইউ। বঢ়িয়া 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 বঢ়িয়া। জন্মদিনৰ অলেখ শুভকামনা জনালোঁ ঋতুৰাজলৈ, যাতে জীৱনটো সুন্দৰ হয়, সুখৰ হয়, তাকে কামনা কৰিলোঁ। উন্নতিৰ শিখৰত যাতে আগুৱাই যায়। সকলোৱে কেক খুৱাইছে, কেক খাইছে, ধুনীয়াকৈ মুখত সানি দিছে। আমাৰ বিকাশে বহুত এটা সুন্দৰ মুহূৰ্তৰ আজি সাক্ষী হৈছোঁ, খুবেই ভাল লাগিছে। এইখিনি এৰেঞ্জমেণ্ট কৰিবৰ বাবে এনেদৰে কৰি আছিলোঁ। ইয়াক এটা ছাৰপ্ৰাইজ দিলোঁ, ছাৰপ্ৰাইজ দিছোঁ ধুনীয়াকৈ। চবকে কেক খুৱাই দিছে ফূৰ্তি মনেৰে। এয়া আৰু খুব ভাল লাগিছে। ডিম বেছৰ একদম ছানগ্লাছ লগাইছে। থেংক ইউ। চ' এনেদৰে আজি ঋতুৰাজ তথা মোৰ কৰ্মচাৰীজনৰ বাৰ্থডে পালন কৰিলোঁ। মনত ভাল লাগিলে নাই? ভাল লাগিছে নে? এইবাৰ চাগে প্ৰথম এনেকে কেক কাটিছো ন, হয় নাই? খুব ভাল লাগিছে। আচলতে মই এটাই বুজাব বিচাৰিছোঁ, যিকোনো কথাই নহওক, আপোনাৰ ঘৰত কাম কৰা মানুহে হওক, আপোনাৰ গাড়ী চলোৱা ড্ৰাইভাৰজনেই হওক, বা গাড়ী চালকজনেই হওক, বা যিকোনো আপোনাৰ প্ৰাইভেট কোম্পানীত কাম কৰা আপোনাৰ এমপ্লয়ী হওক, সকলোৱে নিজৰ পেটৰ বাবে কাম কৰে ঠিকেই, কিন্তু টকা পইচা দৰমহাৰে মানুহৰ মন জয় কৰিব নোৱাৰে, নিজৰ জীৱিকাটো আৰ্জন কৰে। কিন্তু এনেকুৱা ধৰণৰ বছৰেকত যদি আপোনাৰ কাম কৰা মানুহজন বা আপোনাৰ অফিচত কাম কৰা আপোনাৰ সহকৰ্মী এমপ্লয়ী যোনেই নহওক,
তেওঁক যদি এটা শুভক্ষণ এনেদৰে উপহাৰ দিব পৰা যায় সেইটোৱে ভাল লাগে। আজি মই বাৰ্থডে এনেকৈ চেলিব্ৰেশ্যন কৰা ভিডিঅ' বনোৱা উদ্দেশ্য এটাই, সকলোৱে এটা মেছেজ দিব বিচাৰিছোঁ, আপোনালোকৰ ঘৰত যদি কোনোবা বন কৰা মানুহ আছে, আপোনাৰ যদি অফিচৰ এমপ্লয়ী আছে, আপোনাৰ যদি গাড়ী চলোৱা চালকজন আছে, তেওঁ বছৰটো ধৰি আপোনাৰ হৈ কাম কৰি থাকে, কিন্তু বছৰেকত মাত্ৰ এটা দিন তেওঁৰ বাবে এই কামটো কৰি চাবচোন। আপুনি নিজকে মালিক বুলি নাভাবিব, কোনো কাৰো মালিক নহয়, ভগৱানেই হ'ল পৃথিৱীৰ সকলোৰে মালিক। মনত ৰাখিব, আমি বন্ধুত্বৰ দৰে সকলো থাকিব লাগে। তাক মই দৰমহা দিছোঁ, মোৰ ফাৰ্মাচীত কাম কৰে, সেই বুলি এইটো নহয় যে সি মোৰ কৰ্মচাৰী দৃষ্টিত থাকিব, সেইটো নহয়। তাক মই বন্ধু দৰে ৰাখিছোঁ, সি মোক বিশ্বাস দিছে আৰু সেই বিশ্বাসেৰে মই মোৰ ফাৰ্মাচী সমস্ত কাম তাক চমজাই দিছোঁ। অকল ইয়ে নহয়, মোৰ ফাৰ্মাচীত ইও থাকে। যোৱাবাৰ ইয়াৰো মই বাৰ্থডে চেলিব্ৰেশ্যন কৰিছোঁ, এনেদৰে কেক কাটিছোঁ। চ' এটাই অনুৰোধ, মালিকগিৰি নেদেখাব এমপ্লয়ীৰ আগত, আপুনি বন্ধুত্বৰ বান্ধোনেৰে সুখ দিবলৈ চাব। টকা পইচাৰে মানুহক কিনিব নোৱাৰি, টকা পইচাৰে মানুহৰ মন জিনিব নোৱাৰি। এনেকুৱা ধৰণৰ শুভ মুহূৰ্তবিলাক এনেদৰে উদযাপন কৰি মানুহক এটা সুখৰ উপহাৰ দি আগুৱাই নিব। আপোনাকো চাব, আপুনিও চাব সদায়। তাকে কামনা কৰি আজি ঋতুৰাজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ জন্মদিনৰ। এনেদৰে সদায় সুখী হৈ থাকক, মোকো আগুৱাই নিয়ক, সিও আগুৱাই যাওক, তাকে কামনা কৰি আপোনালোকলৈ এটা মেছেজ দিবলৈ চেষ্টা কৰিলোঁ। বহুতক দেখা যায়, বহুতো মালিকে বহুতো কৰ্মচাৰীক বেয়া ব্যৱহাৰ কৰা দেখা যায়, কৰ্মচাৰীৰ দৰে ব্যৱহাৰ কৰে। তেনেকুৱা নকৰিব। সকলোৰে এটা মন আছে, সেই মনটোক আপুনি সুখী কৰিবলৈ চাব, মুখত এটা ইয়াৰ দৰে হাঁহি বিৰিঙাবলৈ চাব, তেতিয়াহে আপোনাৰ জীৱনটো ধন্য হ'ব। চ' বিদায় মাগিছোঁ, পুনৰ এটা নতুন ভিডিঅ' লগ পাওঁ আপোনালোকক। যদি ভাল পাইছে আপোনালোকৰ মন্তব্য জনাব, যদি ভিডিঅ'টোত কিবা মেছেজ আছে এটা শ্বেয়াৰ কৰি দিব। প্ৰত্যেকজন এমপ্লয়ীয়ে গৌৰৱে ক'ব পাৰিব যে বিটুদাই এটা ভাল কাম কৰিলে বুলি। চ' ধন্যবাদ, বাই বাই।